সো হেল্ল' এভৰিৱান। তো আমি হোটেল পাৰাগাৰৰ পৰা লাঞ্চ কৰি কিনে ওলাই আহিলোঁ। এতিয়া আমি বেলেগ এটা হোটেললৈ যাম। তো আমাৰ প্ৰমোশ্যন শ্বুট আছিলে, তো অকণমান এনজয় কৰি আছোঁ ৰাস্তাত ৰখি। আৰু ইয়াত যে বতাহটো আনলিমিটেড মাৰি আছে, ৰখিবই নোৱাৰি মানে, এনেকুৱা বতাহ মাৰিছে। আৰু মোনাৰ জেগা বুলি ক'লে মানে কি চবফালে পাহাৰে আৰু বেলেগ একো নাই, অনলি সেউজীয়া পাহাৰে দেখি পাব আৰু নীলা নীলা আকাশ। বাকী যিমান টিম মেম্বাৰবোৰ আছিলে সিহঁতে চব ঘৰলৈ গ'লগৈ। বাকী আমি মোনাৰ ক্ৰছ কৰি এৰি আৰু বেছি আগলৈ আহিলোঁ, পাছলৈ যাব। সেইখিনি আমি আৰু 75-80 মান আহিলোঁ। আৰু আমি যাবলৈ আছোঁ যোনখন আমাৰ প্ৰমোশ্যন শ্বুট হ'ব বুলি কৈছিলোঁ যোনখন হোটেলত, তাত এই ল'ৰাটো দেখিছা নাই জেকেট ধৰি থকাটো? তো ইয়ে মানে ইনষ্টাগ্ৰামত অকণমান উঠি যোৱা, ইয়াৰ নাম শ্বাহৰুখ আৰু কিবা এটা লিখে আৰু মালায়ালমান ন। তাৰপৰা তাৰ ইনষ্টাগ্ৰামটো আপুনি চেক কৰিব, বহুত মানে ফ'ল' আছে, সেইকাৰণে তাক মানে য'ত ত'ৰ পৰা আহে আৰু মানে প্ৰমোশ্যন শ্বুট কৰি পেলাই টকা পইচা হৈ গৈছে ন। বাকী এটা কথা কিন্তু, বিষ্টম যোনখন গাড়ীখন যে, আপুনি বেলেগ গাড়ী লৈ কিনে আপুনি নন ষ্টপ ৰাইড মাৰিব, মেক্সিমাম আপুনি 300 কিলোমিটাৰমান ৰাইড মৰাৰ পিছত যে আপোনাৰ ছিগনেল আহে, কিছুমানত 300, কিছুমানত 200, কিছুমানত 250, এনেকুৱাতে মানে ছিগনেল আহে। কিন্তু বিষ্টমখন মানে নন ষ্টপ আমি 500 কিলোমিটাৰলৈকে ৰানিং মাৰিলোঁ দেই, এতিয়ালৈকে কিন্তু ইঞ্জিন ছিগনেল অহা নাই কিন্তু তেনেকৈ। বাকী ক'ব নোৱাৰোঁ আগলৈকে যদি আহে, কিন্তু মই এতিয়ালৈকে পোৱা নাই মানে তেনেকুৱা। চ' দিছ ইজ দ্য প্লেচ য'ত আমাৰ শ্বুট হ'বলগীয়া আছিলে, এইটোহে প্লেচ। আৰু অকণমান বাহিৰলৈ মাথাটো ঘূৰাই লৈছোঁ, তাৰপিছত তলত আমি গাড়ীখিনি পাৰ্কিং কৰিছোঁ। আৰু এইটোৱে হ'ল হোটেল মানে গেষ্ট হাউচ আৰু পাহাৰৰ তলত এনেকৈ সৰু সৰুকৈ। তো আজি ৰাতি আমাৰ ৰুম ষ্টে ইয়াতে হ'ব। বাকী গাড়ীখন তাত পাৰ্কিং কৰিছোঁ। আজি আমাক ইয়াত থাকিবলৈ ইনভাইট কৰিছে, আজি থাকি মেলি আমি প্ৰমোশ্যন ভাগে শ্বুট কৰি কিনে কালি আমি ইয়াৰ পৰা গুচি যাম। আগফালে দেখিছেনে ইমান ধুনীয়াকৈ চুইমিং পুল দিছে। ইয়াত মানে কি যিকোনো পাহাৰৰ ওপৰত, যিমান পাহাৰৰ ওপৰত থাকক চুইমিং পুলটো দিবই আৰু, এইটো লাগে আৰু মানে কি বাহিৰৰ মানুহবোৰ আহে নপৰে আৰু। এই ৰুমত এণ্টাৰ কৰিলোঁ, এইটোহে ৰুম। ইয়াত এটা ৰুমত দুজনকৈ থাকিবলৈ দিছে। ইয়াত ধুনীয়া আমেজিং কিন্তু দেই, বাথৰুম চাথৰুম চব এটেচ আছে লগত, তলত খালী। আৰু এইফালে বিচনাখন খালি তলত হৈ গৈছে ন, অকণমান চকী টকী দিব লাগিছিলে। আৰু ৰুমটোৰ হাইটটো বেছি নাই ন, মেইন কথা সেইকাৰণে আৰু ইমান তলত দি দিছে আৰু। হ'লেও বেয়া নহয় আৰু, ইয়াৰ পৰা শুই কেনে বাহিৰত চাই থাক আৰু পাহাৰখন, বিৰাট ধুনীয়া লাগিব। গাৰ্লফ্ৰেণ্ডৰ লগত আহিবি, একদম মজা আৰু জেগা। বাহিৰত দুটা চাহ খাই কথা পাতি থাকিবি আৰু পাহাৰৰ তলত চাই